Hello guys, good morning. আজি মানে আপোনালোকক কথা এটা কম যে আপোনালোকে মাটিত শুব জানে শুব পাৰে নে নোৱাৰে সেইটো কথা আছে। আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে বহুতে, যেহেতু পুলিচৰ চাকৰি কৰিম বুলি ভাবিছে, পুলিচেও হওক লাগে SSC হওক বা CRPF হওক, বহুতে চাকৰি কৰিম বুলি ভাবি আছে। সো চাকৰি কৰিলে আপোনালোকে মাটিত শুব জানিব লাগিব। কাৰণটো কি মই আপোনালোকক জনাম এই ভিডিঅ'টোৰ জৰিয়তে। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাব। প্ৰথম কথাটো হ'ল মানে কি পুলিচ বা CRPF বা পেৰামিলিটাৰী ফ'ৰ্চত সোমোৱা মানে আপোনালোকে মেইন কথাটো হ'ল যিকোনো পৰিস্থিতিত আপোনালোকে নিজকে মানে হাত খাই চলিব পাৰিব লাগিব, বুজিছেনে? প্ৰথম কথাটো হ'ল এতিয়া আপোনালোকে ভাবিব পাৰে যে পুলিচৰ চাকৰি কৰি বহুত আজাদিত থাকে, কিছুমানে ভাবে বহুত একে মানে আজাদি ফ্ৰী লাইফ, সিহঁতৰ এই লাইফ তেনেকুৱা বুলি ভাবে। কিন্তু আচল ৰিয়েলিটিটো মই দেখুৱাই থাকোঁ, যিহেতু মোৰ নিচিনা চেনেল বেলেগ কোনো নাইও এনেকুৱা ৰিয়েলিটি দেখুৱাবলৈ। কিছুমানে মানে নিজকে দেখুৱালে মানে কি বুলি ভাবে, নিজকে ডাউন বুলি ভাবে, কিন্তু যিটো ৰিয়েলিটি মই ৰিয়েলিটিটো দেখুৱাওঁ আপোনালোকে সকলোৱে গম পায়। চ' আপোনালোকে মই এই কথাটো কৈ দিলোঁ যে পুলিচ হওক বা CRPF হওক আপোনালোকে মাটিত শুব জানিব লাগিব। কাৰণটো কি এই ভিডিঅ'টো সম্পূৰ্ণ চালেহে গম পাব। মই এই কাৰণটোৰ বিষয়ে জনাম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। বৰ্তমান মানে গাইজ কেম্পটোৰ বাহিৰ পালোহি আৰু মোৰ লগৰ দুজনে চাহ খাব যায়। অলৰেডি মই পৰঠা খালোঁৱে, পৰঠা খোৱা বাহিৰেও মই এতিয়া মানে চাহ একাপ খাম বুলি আহিছোঁ, যিহেতু লগৰকেইটাও আহি গ'ল। চ' চাহ একাপ খাম, চাহ একাপ খাই পিনে বাকী ভিডিঅ'খিনি আপোনালোকক দেখুৱাম। আৰু এখন আপোনালোকৰ কাৰ্বি আংলঙৰ মই যে কৈছিলোঁ দোকান নাই বুলি, এখনেই দোকান আছে। এখন দোকান মানে আপোনালোকৰ 7টা বাজিতে বন্ধ কৰি দিয়ে। কেতিয়াবা হয়তো আপোনালোকে যদি ডিউটিৰ পৰা আহি নাপায়হি, তেতিয়া হয়তো আপোনালোকে ভাত খাবলৈও নাপাব পাৰে। আৰু এতিয়া আমাৰ যিকেইটা আছে চব আমাৰ পুলিচৰ মানুহে আছে। আৰু দোকানখন আপোনালোকক দেখুৱাই আছোঁ। মই মানে অনলি চাহ একাপে খাম, যিহেতু মই পৰঠা খাই গ'লোঁ। আৰু লগৰকেইটা অহাৰ কাৰণে এনেই চাহ একাপ খাম সিহঁতৰ লগতে বহি পিনে। আৰু এইখনে দোকানখন চাই লওক, দোকানখন ইমান বেয়া নহয়, ফ্ৰেছ হয়, বহুত ধুনীয়া দোকান হয়। ভিডিঅ'টো বনোৱাৰ আগতে মই ইয়াত সোমাই ল'লোঁ, ইয়াত সোমাই বনাই আছোঁ। আৰু ইফালে গ্ৰাউণ্ডত আপোনালোকৰ খেল ধেমালি হৈ আছে। আৰু আপোনালোকক যিটো কুঁৱা দেখুৱাইছিলোঁ, কুঁৱাত এজন নহ'লেও মানুহ থাকেই। ইয়াত দেখিছেনে লাগি আছে কুঁৱাত মানুহে গা ধুবৰ কাৰণে। আৰু মই যিহেতু 12টা বাজিত গা ধুম বুলি ভাবিছোঁ। কাৰণটো কি আপোনালোকৰ মানে কি মানুহ এতিয়া বহুত ভিৰ হৈ থাকিব। চ' 12টা বাজিত যেতিয়া খালী হ'ব তেতিয়া মই গা ধুম। আৰু আমাৰ যোনবিলাক পাৰ্টনাৰবিলাক এই ড্ৰেছ মেলি দিছে, পাৰ্টনাৰবিলাকে কি কৰি আছে আপোনালোকক দেখুৱাম। আৰু এইখন আপোনালোকৰ ইণ্ডিয়া ফ্লেগ কেনেকৈ উৰি আছে হাৱাত চাওক। আপোনালোকে জয় হিন্দ বুলি লিখি দিব কমেণ্টত। আৰু আমাৰ এজন ডেকা মোবাইল চাই আছে। অ' ডেকা তোমাৰ ডিউটি কেইটাৰ পৰা আছে? 2টা। ক'ত আছে ডিউটি? CM বাংলোত আমাৰ মিষ্টাৰ ডেকাৰ ডিউটি আছে 2টা বাজিৰ পৰা। আৰু আমাৰ ডেকাৰ ক'ত শুৱে ডেকাক দেখুৱাই দিম আপোনালোকক, ডেকা বেডিংখন। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই দিব। আৰু ল'ৰাজন কেনেকুৱা পাইছে জনাব, ছোৱালীয়ে চাই আছে যদি কমেণ্ট কৰি জনাব ল'ৰাটো ভাল লাগিছেনে নাই। এয়া এজনকৈ আমাৰ পাৰ্টনাৰবিলাকে চিন্তা কৰি আছে কি হ'ব দিনটো, কি নহ'ব, দুনিয়াখনৰ চিন্তা। আৰু আমাৰ ডেকাই মোবাইল চাই ডিউটি টাইমলৈকে ৱেইট কৰি আছে। আৰু আপোনালোকক যে কৈছিলোঁ আপোনালোকে পুলিচ বা হওক বা CRPF হওক আপোনালোকে মানে কি মাটিত শুব জানে নে নাজানে সেই কথাটো আপোনালোকক যে কৈছিলোঁ, সেই টপিকটোৰ ওপৰত জনাই আছোঁ। আৰু এইটো আপোনালোকৰ আমাৰ মন্দিৰটো, আপোনালোকে ওম নমঃ শিৱায় বুলি কমেণ্টত লিখি দিব পাৰিলে যদি ভক্তি আছে। আমি বৰ্তমান এই এয়াৰ ৰুমত আছোঁ, আপোনালোকক দেখুৱাই দিছোঁ ৰুমটোৰ। আপোনালোকে মই যে কৈছিলোঁ মাটিত শুব জানে নে নাজানে, তো কিহৰ কাৰণে কৈছিলোঁ আপোনালোকক দেখুৱাম মই এতিয়া। আপোনালোকে চাই থাকক। আপোনালোকে মানে কি মাটিত বেডিং পাৰি শুব লাগিব, পুলিচৰ চাকৰি কৰিবলৈ দেখিছে নহয়, পাকাত। আৰু কেতিয়াবা মাটিতো শুবলগীয়া হৈ যাব পাৰে, আৰু কেতিয়াবা টাইলছৰ ৰুমতো শুবলগীয়া হৈ যাব পাৰে। আৰু আমাৰ লগৰ বিকি মজুমদাৰে ঘৰৰ পৰা মানে গেছ লৈ আহিলে, যিহেতু ইয়াত পইচা খৰচটো বেছি হৈ আছে। ডেইলি আপোনালোকৰ 250 বা 300 যায়, 300 টকা ডেইলি যায়। আৰু মোৰতো বেছিয়ে যায়, যিহেতু মই চিখৰটো খাওঁ, আপোনালোকে সকলোৱে গম পায়। যিহেতু এতিয়া বৰ্তমান ময়ে বেঙা একমাত্ৰ, মই এতিয়ালৈকে বৰ্তমান গেছ এটা কিনা নাই। এতিয়া বৰ্তমান যিহেতু কাৰ্বি আংলঙত আছোঁ, কাৰ্বি আংলঙত যিহেতু খোৱা বোৱা সুবিধাটো নাই। মোৰ লগৰবিলাকে গেছ কিনি লৈ আহিলে 2-3টা মিলি। চ' একমাত্ৰ যিহেতু মই বেঙা আছোঁ, বেঙাৰ কাৰণে মই এতিয়ালৈকে গেছ এটা কিনা নাই বা কেৰাহী কিনা নাই বা হেৰি কৰা নাই। মোৰ ডেইলি মানে কি 300কৈ মোৰ ডেইলি গৈ আছে। আৰুতো মই পেকেট খাওঁ, পেকেটৰ নামতো গৈ আছে। চ' মানে বহুত অসুবিধা হৈছে মোৰ, মানে ক'লোঁ আৰু আপোনালোকক আৰ্থিক দুৰ্বলতাৰ নিচিনা হৈ গৈছে। আৰু মানে কি আপোনালোকৰ পুলিচত বা CRPFত মানে আপোনালোকৰ নিজৰ যোগানৰ বস্তুখিনি বিশেষকৈ দৰকাৰ হয়। যোগানৰ বস্তু যিহেতু খোৱা বোৱাটো মেইন কথা। খোৱা বোৱাৰ পিছত আপোনালোকৰ দৰকাৰ হোৱা বস্তু হ'ল আপোনালোকৰ বেডিং, এইবিলাক যিহেতু খোৱা বোৱা বস্তু বা শুবলৈ কাৰণে বেডিংটো ভাল হ'ব লাগে, বা আৰু লগতে আপোনালোকৰ গেছ কিনিব লাগে। তেনেকুৱা মানে বহুত খৰচ হয় পুলিচৰ ক্ষেত্ৰত। আপোনালোকে নিজে দেখি আছে। মই আপোনালোকক পুলিচৰ A to Z ৰিয়েলিটি মানে কি যিটো সত্য হয়, সত্য ঘটনাবিলাক আপোনালোকক দেখুৱাই এই ভিডিঅ'টোৰ জৰিয়তে জনাই থাকোঁ। আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পায়
লাইক এটা কৰিব পাহৰিব, ছাবস্ক্ৰাইব কৰি নকৰিব, পিছৰ কথা লাইকটো কৰিবলৈ নাপাহৰিব খালি। আৰু বৰ্তমান এতিয়া কাৰ্বি আংলঙত থকা 7 দিন হৈ গ'ল, কেতিয়া আমাৰ আকৌ হেডকোৱাৰ্টাৰলৈ নিয়ে। যিহেতু মই এতিয়া বৰ্তমান মানে কি গেছ এটা কিনিবলৈ বহুত ইম্পৰ্টেণ্ট হৈ আছে, গেছ এটা কিনিবই লাগিব। কাৰণ আৰু আপোনালোকে চাওক, ডিউটিৰ পৰা আহি আকৌ ভাত বনাই খাব লাগিব, এইবিলাক মানে বহুত কষ্ট আছে। ডিউটিৰ পৰা আহিলেও আপোনালোকে নিজে ভাত বনাব লাগিব, নিজে ভাত বনাই খাব লাগিব। দুজনে মেলিলেও 2জন ডিউটিৰ পৰা আহিলেও আপোনালোকে টাইমটো মেইনটেনেঞ্চ কৰি ভাত বনাই নিজে খাব লাগিব, বুজিছেনে, কিছুমান এৰিয়াত। আৰু কিছুমান এৰিয়াত নালাগে বাৰু, মেচটো যেতিয়া আমাৰ এটা প্লাটুন হিচাপে যায় তেতিয়া মেচটো কেতিয়াবা দি পঠায়। আৰু কেতিয়াবা মেচ নহ'লে আপোনালোকে নিজে নিজে বনাই খাব লাগিব, নহয় নিজৰ পইচাৰে আপোনালোকে খৰচ কৰি খাব লাগিব। তো গাইছ, আজি ব্লগছটো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। মই আপোনালোকক কি ৰিয়েলিটি তথ্য, যিটো সদায় ৰিয়েলিটি তথ্যহে আপলোড কৰোঁ, বেলেগ আমি ৰিয়েলিটিৰ বাহিৰে মই বেলেগ আপলোড নকৰোঁ। যিটো ৰিয়েলিটি, আপোনালোকে যদি ভাল পাইছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। ধন্যবাদ। আৰু নেক্সট টপিকটো কিহৰ ওপৰত ভিডিঅ' লাগে জনাব। ধন্যবাদ।